হেল্ল' কোব্ৰা। ঐ কোনি কৈ আছে তই? কোব্ৰা মই জহামলে কৈ আছো কি হৈছে জহামল খচ্চৰ? মোক বন্ধন বেংকৰ মানুহে অপহৰণ কৰছি বন্ধন বেংকৰ মানুহে অপহৰণ কৰছি তো। কোব্ৰা মোক বাচোৱে কোব্ৰা, আৰু বেলেগ কাম নাই, তোক বাচাবা লাগে। কিয় কিডনেপ কৰলাক তোক বন্ধন বেংকৰ মানুহে? এই লোন এটা লৈছিলো কিস্তি দিয়া নাছিলো সেইদৰি। খচ্চৰ সেয়ে কৰছা তই? কোব্ৰা ভাই কিবা কৰি বাচোৱে মোক, ঘণ্টা বাচম তোক মৰি থাক। তাই এইটো কাম কৰাই ভাল হ'ব ৰ। কোব্ৰা এহঁতৰ বন্ধন বেংকৰ অফিচত দুনিয়াত টকা আছে, ক'ত কি পইচা থয় মই চব জানো। কেৱল তই মোক বাচলি এতে সদায় মোক ৰাতি তালা মাৰি থৈ যায়। কিনো কয় তই সঁচাকে কৈ আছে না? কোব্ৰা তোক আৰু মিছা কম নেকি? তই আহিলি হ'ল, ইমান টকা আছে তই পাগলা হৈ যাবি, জীৱনত তই গাড়ী চোন নকৰাকে থাকবা পাৰবি। তই সঁচাকে কৈ আছা না? যদি মিছা হয় তই কিন্তু খতম। আৰে ভাই তই আহিছা না, পিছে ক'ত আছা তই? আছো এহঁতৰ বেংকতে আছো, পুৰা 7টামান বজাত আহি যাবি। দে হ'ব দে, যাই আছো দে। দে ঘণ্টা আৰু কাই পাই মোক। গুচি দি আজি খতম মানেহে এৰিম মই। মামা মোক বাচোৱে। ভিনি হ'ব দে আৰু কিমান মাৰা কথা কবা আহিছা? কুকুৰে লেট্ৰিঙত আজিও বিৰি টানি আছে, গোটেই লেট্ৰিং ঢঙা কৰি দিছি। খনাই বিৰি, সেই বিৰিত ঢঙা নহয়, মই কোব্ৰা ধূপ লৈ গৈছিলো মহেত বাগানে। কথা কবা আহিছা? কোব্ৰা ধূপ নিছা তই? সঁচাকে কৈছো, বিশ্বাস কিয় নকৰাই? হ'ব দে ভিনি, সি ধূপে নিছিল বোধ দে। চুপ তই, একদম চুপ, তও মাৰ খাবি নহলি। হ'ব দে ভিনি, ঠাণ্ডা ওলাই যা তই মোৰ ঘৰৰ পৰা। ভালকে তোৰ নিচিনা চলি পঢ়া শুনাটো কৰবা নৰলিয়ে তই। চালা কেইটকা আজি আনছা তই ঘৰখনত? ভাইপেৰ পইচা দি তই বিৰি আনবা আহিছা? ওলাই যা বুলি কৈছো ঘৰৰ পৰা তই। না ওলাই যাবা লাগে, দে হ'ব দে। পইচা আজা কথা কলি না, চাই থাক কিমান টকা আজো মই। ভাগিন দেউতাৰে এনে খঙতে কৈছি দে আৰু। মামা সঁচাকে কৈছো, দেউতাক দেখাই দিম মই। যা চাম যা কেইটকা ইনকাম কৰা। ক্লাছ 6 পাছ কৰবা নৰলি তই কাম কৰবি। কৰিম, চাই থাক। ভাগিন ক'ত গেলি যাবা দিয়ে ক'ত যায়? নহয় ভিনি, সেইটো কথা নহয়, বাইকটো হেৰাইছোৱে, মই ভাগিনক হেৰাবা নোখোজো আৰু। চুপ তই, একদম চুপ থাক। তই বেছি লাই দি তাক এনে কৰছা। মামেক ভাগিনেৰে মোৰ জীৱন খাই পেলছা তহঁতে। তই যে এতিয়া এনকে থিয়া দি আছা, তোক মেধি কাম কৰবা মাতছি না? সিয়াৰ ঘৰত কাম কৰবা নৰো মই। কোনবা আৰু হাজিৰা 500 টকাত কৰবা পাৰি নেকি? কথা কবা আহিছা? 500 টাকা নহয় হা? ভালে কৈছো, যা হ'ব দে, যাওঁ দে। কেনে কৰা কবা আহিছা তই? যা জল্দি যা। চাওঁ নহয় কি পইচা আছে সি কুকুৰে বিৰি নহয় চব খা কৰছি বোধ হয়। গোটেই লেট্ৰিংটো বিৰি গণ লৈ ফেলছি সি। ধৰি দিনক দিনে ধনা বৰবাদ হচ্ছে সি। ইমান মাৰলো তথাপি চৰম নাপায় কুকুৰে। এইটো মাহত কিন্তু 10 তাৰিখৰ আগত বন্ধনৰ কিস্তি চব উঠাব লাগিব। কিন্তু মেডাম 10 তাৰিখৰ আগত মানুহে নেদেই দেখোন কিস্তি। এইবিলাক মই একো বুজি নাপাওঁ। 10 তাৰিখৰ আগত যাতে বন্ধনৰ পইচা চব উঠে। মেডাম আমি যিমান পাৰো বাৰু ট্ৰাই কৰিম। কোনো ট্ৰাই শব্দ নাহে ইয়াতে। তোমালোকে দিনক দিনে কামত ফাংফুং হৈ যাব ধৰিছে। ৰুমটো যে ইমান লেতেৰা হৈছে, জহামলে চাফা কৰিব পৰা নাই নেকি? মেডাম ৰ'ব, তাক দি আছো ভালকে। জহামল কি হলে? কি হোৱা কথা কবা আহিছা? ৰুমটো যে ইমান যে লেতেৰা হৈছে তই দেখা নাই? ইমান চাফা কৰাৰ পিছতো যদি লেতেৰাই হৈ থাকে, তই নহলে এটা কাম কৰ, তই জিভাইদি নেচেলকাই কিয়? জহামল তোক লাগে নেকি? জল্দি ভালদৰে চাফা কৰ। এডলি কৰিম মই চাফা। তাক লাগিব যে 5 বাৰ মানে হাৰলো, গোটেই চাফাই নহয় না। কি কৰা হৈছে নেকি? ক'ত চাফা হৈছে হা? আপুনিয়েতো মোৰ জীৱনটো ধ্বংস কৰলা ৰ'ব। আপোনাৰ লগত যিমান সপোন দেখছিলো, আকৌ আপুনি আৰু এখন বাজ নাহে কৰলা মোৰ লগত। জহামল তই চাফা কৰছ না নাই? এবাৰ কবা লাগে, শুনা পা নাই তই? নকৰো মই। গোটেই ৰাতি মহৰ কামাৰ খাই চট পৰে থাকোতে যায় মোৰ। লাহেকে মেলেৰিয়া হব আৰু বেছি দিন নাই মোৰ। মেলেৰিয়া হওক কিবা হওক, মৰি যা তই। এনে কৰ্ম কৰছা, তেনে ফল পাইছা। কিমান টাইম লেভেল চিটো আৰবি, এনেও গধূলা যামে মই। তাৰ মানুহ এজন আহিছে বন্ধনৰ লোন বিচাৰি। দে তাক ভিতৰলৈকে আহিবা দি। ছাৰ হ'ব দিয়ক। আৰু তই কি চাই আছা ৰুমটো চাফা কৰবা এৰি? শান্তি নাই মুঠতে মোৰ। দাদা আপোনাক কিমান টকা লোন লাগিব? লাগিব বহুত টকাৰে লোন লাগিব মোক। ঘণ্টা মালটো বিৰাট মালদাৰ যেন পাইছো। গলত গোটেই কুকুৰক পিন্ধা চেনৰ নিচিনা সোণাৰ চেন পিন্ধি আছে। ঘণ্টা কি মতা বৰডেকা, কিবা হ'ল নেকি আপোনাৰ? নাই হোৱা নাই ছাৰ, একো হোৱা নাই। কি কওকচোন কিমান টকা লোন লাগিব? আপোনালোকৰ তাত যিমান টকা আছে সিমান টকাৰে লোন ল'ম মই। তথাপিতো কওকচোন কিমান মান লাগিব? ঘণ্টা চেজা কুকুৰে ইটাই আহি অলছি কৈছি যা, যিটো দেখছো মোৰ ইয়াৰ পৰা ওলো নহব। কিয়ে জহামল ঝাৰু মাৰি আছা? এইহে দিন বসছি তোর। স্যার আপনি ধুরন্ধরটোক চিনি পায় নেকি? চিনি পাও মানে মোর চৌটা ভাই টাইপে আৰু। এটা 1 নম্বৰ ফাল্টু মানুহ। বন্ধনৰ পইচা লৈ সি কিস্তি দিবা নোৱাৰে, সেইকাৰণে পাইছে নহয় জুতি সি। জল্দি চাফা কৰ ঘৰ। কি কওকচোন কিমান টকা লোন লাগিব? দেখোন আপোনালোকৰ তাত যিমান টকা আছে সিমান টকাৰে লোন লাগে, কিন্তু মই কিস্তি নেদো। ফাল্টু কথা ক'ব আহিছে আপুনি। মই আৰু কিস্তি দিম নেকি? মোক চিনি পা নাই তই? কোব্ৰা হয় কোব্ৰা বুলি ফেটি সাপ বুলি নাহাবি, এনেকন্দা হয় গিলি ফেলম। ভালে যিমান টকা আছে বস্তাত ভৰাই ফেলে ৰেডি কৰ। তই কি পিষ্টল ওলাইছা? তই মানে ডকাইতহে নেকি? পাগলা হৈছে নি? মই আৰু ডকাইত? মোৰ নিচিনা জেণ্টেলমেন তোক তই ডকাইত কৰ নেকি? নহলে পিষ্টল চিষ্টল কিয় ওলাইছা তই? নহয় এৰে যদি গুলি নাখা, জল্দি পইচা পেকিং কৰ। আৰু তহঁতে মোৰ ভাইক চালা চাকৰ বনাইছা। জহামল আজি পৰা তই চাকৰ হৈ থাকবা নাংগে দে হাতত। কোব্ৰা থেংক ইউ। মানে চালা জহামল তই ডকাইতৰহে মানুহ নেকি? কি বুলি ভাবছা মোক? 50,000 কিস্তি নেদোতে চালা মোক অপহৰণ কৰি আনছা তহঁতে। এতিয়া পাইছা না জুতি? কোব্ৰা বাইপে গোটেই পইচা নিব দে তহঁতৰ। জল্দি পইচা পেকিং কৰ।
মই কিন্তু পুলিচক ফোন কৰিম দে। পুলিচক ফোন কৰা বেটি এইটো কি দেখা নাই গুৰি ল'ব লাগে নেকি এই এক নম্বৰ বস্তু চালা বুদ্ধি কৰি পেলাই মই গুৱাহাটীত মাতি এই অৱস্থা কৰিছি বন্দুকটো নমাই দিয়ক না, ভয় লাগিছে। হালা কোবৰাক চিনিবা নাই আজি তহঁতৰ যিমান পইচা আছে গোটেই লৈ যা পিছত ভালকে লোন দি থাকবি তহঁতে অহা মল তই যাই তাইৰ পৰা দে হ'ব দে আৰু খটচৰে জল্দি লৈ আন মেডাম কি কৰো এতিয়া কি কৰিম আৰু উপায় নাই দে, দি দে তাক পইচা। 1 লাখ মান দিলি হ'ব না মই কি বিহুৱাত পা কাৰণে ডনেশ্যন ল'বা বুলি ভাবছা নেকি যিমান আছে গোটেই দি বাহিৰত গাড়ী ৰখোৱা আছে যাই পেলাই নিজে ভৰে দি টকাৰ বস্তা হ'ব দে আপোনাৰ কিন্তু নামটো বিৰাট ডেঞ্জাৰ কোবৰা অকল কোবৰা নহয় কোবৰাৰ আৰু এটা নাম আছে কাউৰা কা কা তোকনো কি কাম দিম, মোৰ নিজৰে অৱস্থা বেয়া হৈ আছে ৰহ। তথাপিতো জালাদা কিবা এটা বেপাৰৰ কথা মাথা নামৰা কিয় হে? বেপাৰ কৰবি কিন্তু পইচা ক'ত পাবি? দেখোন বেংকত দেখোন লাখে লাখে টকা থাকেই দেখোন, তাৰে পৰা ওলাই ল অলপ। ওলবি ৰ বেংকৰ পৰা পইচা। তোৰ বেংকত থকা পইচা গিলা কি হল? সেইগিলা বাদ দি আগতে মাথাটো ভালকে মালিচ দি মোক। ইটাৰ পৰা দেখোন দিয়ে আছো। ইটো আছাই ৰ, কিন্তু বকি বকিহে মোৰ কাণ ঘোলা কৰি দিছা তই। তইতো এনেও মাথাটো মালিচ কৰবা এনে নাহা, কাম বিচাৰিহে আহা, মই ভালকে জানো ৰ। এই কিয় হব হে? ৰাতুল দেখোন ক'ত যাবা ওলছা তই? নকবি দে মোৰ বিৰাট পেটৰ অসুখে কিনো কয়ে কি খাইছিলে পেটৰ অসুখ হল যে তোৰ? নকবি আৰু এই জহামল কুকুৰে মোক পচা চিংৰা খুৱাই পেলাই মোৰ এই অৱস্থা কৰিছে কিনো কয়ে তোক পচা চিংৰা খুৱাইছি জহামলে? এই আজি এসপ্তাহ মান আগৰ কথা কুকুৰক বোলে ইংলিছ শিকাব লাগে ধৰি ঘৰত গেলো একদিন টিউচন কৰবা কিন্তু কুকুৰে দুনিয়াৰ পচা চিংৰা মাখা খুৱাইছি মোক আৰু তিতাৰ পৰা ইটাক লাগি পেটৰ অসুখ ভালে বনাই এই ধৰি ভেকৰ তাতে যাই আছো ৰ আজিকালি আৰু ভেকৰ ঔষধৰ কাম নোহোৱা হৈছে নেকি আজি এসপ্তাহ ধৰি খাই আছো ঔষধ কিন্তু ভালে বনাই ঘণ্টা এনে সোণালী সুযোগ হেৰবা নৰি মই যাই থাকো দে ৰ ভেকৰ তাত যাই লাভ নাই, ভেকৰ তাত যাই তোৰ একো অসুখ ভাল নহয়। মোৰ লগত যৌ তই এটা জাগাত। ক'ত যাব লাগবো কি ক'ত যাব লাগবো? আমাৰ মেখলা বাবাৰ তাত যৌ। মেখলা বাবা এটা মন্ত্ৰ মাৰি দিব, তোৰ বেমাৰ গায়েব। কিনো কয়ে সঁচাই কৈছা না পিছে যৌচোন মোৰ লগত, গম পাবি। দে হ'ব দে যৌ পিছে আলাদা ময়ো যাম কিন্তু তোৰ লগত। দে যৌ দেৰি কৰি লাভ নাই। কচোন জালা কি সমস্যাত পৰি আহিলি বা মেখলা দা মোৰ একো সমস্যা হোৱা নাই, এই ৰাতুলৰ এই বিৰাট পেটৰ অসুখ হৈ আছে বোলে। যদি আপোনাৰ তাতে লৈ আনিলো বোলো এটা মন্ত্ৰ মাৰি দিয়ক, পেটৰ অসুখটো ঠিক কৰি দিয়ক। মেখলা দা ভেকৰ ঔষধ বহুত খালো ঠিকে হোৱা নাই সেইটো কথা নেকি টেনচন নাই ঠিক হৈ যাব মেখলা দা গমটো পাইছিয়ে, অলপ কেৱল বেছিকে আৰু জালা কি বেছিৰ কথা কৈ আছে মন্ত্ৰটো অলপ বেছিকে মাৰবা দিছো, তেতিয়াহে জল্দি ঠিক হবি তই। সেইটোহে কথা নেকি দে দে ৰাতুলা বচোন দে বৈছো দে মাৰ মন্ত্ৰ এই তই আৰু ঘৰ হাৰা ঝাৰু দি কি কৰবাৰ ইচ্ছাহে মূৰ্খ এডাল ঝাৰু দিয়ে তো মন্ত্ৰ মাৰিম মই তথাপিতো এই ঘৰ হাৰা ঝাৰু দিয়ে কোনোবাই মন্ত্ৰ মাৰে না তই এডাল ঝাৰু কিমান পাৱাৰফুল কি জানা হ'ব দে জল্দি মন্ত্ৰ মাৰ ভাই ঠিক কৰি দি মোক চালা খৌ খা দুনিয়াৰ খাই মচ্ছা বোধ ধৰি হৈছে তোৰ এনে নহয় জহামলে পচা চিংৰা খুৱাইছি মোক হ'ব দে মাথাটো অলপ আগুৱাই দি প্লিং ব্লিং প্লিং প্লিং শ্লিং চিং চাহা জালাদা মেখলাই দেখোন কেনেকে মন্ত্ৰ মাৰে তাৰ মন্ত্ৰ হেনে তই নাজনা নেকি? এই আজিকালি দেখা নাছিলো না। ব্লিং ব্লিং চিং চা চিং চা চিং চা চু চিং চিং চু 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 দে হ'ব দে এতিয়া পেটটো কেনে লাগছি ক সঁচাকে দেখোনে পেটৰ বিষ চিক নহয় হৈ গেল দেখোনে মোৰ পিছে মেখলাক কি বুলি ভাবছা তই দে বহুত ধন্যবাদ হ'ব বাৰু পইচাটো দে কিহৰ পইচা লাগে আৰু ভেকৰ পৰা যে ঔষধ আনি আছিলি কি এনে আনি আছিলি নেকি সি ঔষধ দিছি দেখোন একো ঔষধ চৌষধ দিয়াই নাই মন্ত্ৰহে মাৰি দিলি মোৰ কি মন্ত্ৰৰ দাম নাই হা উঠফ আৰু ঘূৰাই দিম বেমাৰটো তোক নালগে বাপ্পা কিমান টকা লাগব এনেতো বেলেগৰ পৰা বেছিয়ে লং দে হ'ব দে 5,000 টকা দি তই কি কথা কয় 5,000 টকা লাগে ইমান টকা লাগে নেকি ভালে দি নহ'লে আৰু এতকেও বেছি বেমাৰ দিম তোক 1,000 মান টকা দেওঁ দে আৰু তোকো মই 1,000টা বেমাৰ দেওঁ দে হ'ব দে গুগল পে দিলি হ'ব না হ'ব দে দি নাম্বাৰটো ক 002221 দে দি দিছো দে 5,000 টকা একাউণ্টত পইচাই নাছিলে ফালে তথাপিতো ঠিক কৰি দিলো যে তোক দে হ'ব দে পুৰা ঠিক হৈ গেলি না তো হলো ৰ কিন্তু পইচাহে বহুত গেল গধূলাক লাগি চিংৰা খাবা পইচা নাই মোৰ লগত দে হ'ব দে একো নাই, বেমাৰটো যে ভাল পালি হয় দে পিছে যাই থাকো তই যাই থাক যা, মোৰো বিৰাট কঁকালৰ বিষ হৈছে কঁকালখন অলপ ঝাৰু যা। হয় নেকি দে হ'ব দে মই যাই থাকো পিছে যা জালাদাৰ আৰু কিয় কঁকালৰ বিষ হলে জল্দি 2,500 টকা মাৰি দি মোৰ তাত 1,500 টকা দিলি হ'ব না কুকুৰৰ সেয়ে ধান্দা আছিল না 1 টকা কম নহব দে হ'ব দে দি আছো ৰ দি গেছি দে 2,500 টকা আৰু এনেকে মানুহ চানুহ আনি থাকবি নিম দে, টেনচন নাই, মোক কেৱল কমিশ্যনটো দিলেই হ'ল। দে হ'ব দে যা জালাদা মোকো দিবা লাগব কিন্তু হ'ব ইতা কুকুৰে 1 টকাও কম নলয় দে হ'ব দে আৰু 3 দিন মান ধৰি এনে বহি আছিলো পালো দে কিবা কৰি 2,500 টকা জালাদাৰ কিন্তু বেলেগ বুদ্ধি দে পিছে এনে ডাঙৰ বিজনেছমেন হব পাৰবি নেকি? এতিয়া কেৱল কালিৰ পৰা চিংৰাৰ দোকান দিয়াহে কথা হয় দে জালাদা খাই থাক 2,500 টকা দি বেপাৰ কৰি 25 লাখ টকাৰ মালিক হম আমি দুটাই আৰু বহুত কম সময়ৰ ভিতৰত জালাদা 25 লাখটো অলপ বেছি হৈছে নেকি লাগাতকে তই কিবা জানা নেকি বেপাৰৰ কথা দে হ'ব দে আৰু কালিৰ পৰা এখনি জাগাতে দিম দোকান প্ৰথমে চিংৰাৰ দোকান দিম তাৰপিছত চব বস্তুৱে ৰাখব তই কেৱল লাগি থাকবি ভালকে আৰু ভুলতো এটা চিংৰাও এনে নাখাবি আৰু যদি তও চিংৰা খা তইও পইচা দিবা লাগব কিনো কয় নিজৰ দোকানত নিজে পইচা দি চিংৰা খাব লাগব এনে ডাঙৰ বিজনেছমেন হবি নেকি মুকেশ আম্বানী কি এনে ইমান
ইমান ডাঙৰ বিজনেছমেন হোৱা বুলি ভাবছা নেকি হা বহুত কষ্ট কৰছি তাৰে ফল পাইছি দে হ'ব দে এতিয়া কালিৰ পৰা বেপাৰত লাগাহে কথা আকৌ গোটেই দেউতাই বেছি লেবেল দি থাকে আজি যাই পেলাই কম ৰ মই বোলে পইচা আজি দিবা লাগে কালিৰ পৰা দেখাই দিম ৰ দে হ'ব দে যা এতিয়া তই যাই থাক মই অলপ চেৰাপ টান বাজাও একো নহয় যাও ময়ো যাম যাও এক চৰত গাল ফালি যাব যা তই দে হ'ব দে যাম দে তই কালি পুৱাৰ পৰাই দোকান দিম কিন্তু দে হ'ব দে পৰা ঘণ্টা নিজৰ পইচা দি বিৰি খাম বেছি লেবেল দিয়ে অলপ তাৱা কালি ইমান বেয়া কৰি মাছছি মোক পইচা আজি দেখাব লাগে বোলে কালিৰ পৰা দেখাই দিম পইচা আজি ৰ চালা বহুত জলদি ডাঙৰ বিজনেছমেন হৈ দেখাই আছো ৰ ইয়ে কেইটকা ইনকাম কৰি আনলি ইটা ইনকাম কৰা নাই কালিৰ পৰা কৰি দেখাই আছো তোক বাপ্পা ঐ কি কৰবি এ মই আৰু জ্বালা দাই কালিৰ পৰা চিংৰাৰ দোকান দিম তাই থাকবি বহুত কম দিনৰ ভিতৰত কৌটিপতি হৈ দেখাম বাপ্পা ঐ চিংৰাৰ দোকান দি কৌটিপতি হবি তই হমটো চাই থাকবিচোন আৰু আচলৰ লগতে চিংৰাৰ দোকান দিবা আলছা দে ভালে হ'ব চেৰাপটো খাই থাকবা পাৰবি তই একেলগে তেৰাপ নহয় যি হলেও খাবা পাৰো নিজৰ টকাই দি খাম কথা কবা আহিছা তই বাইপে কেনকে কথা কৈছা কৈছো তাতে কি হল কালিৰ মাৰ পাহৰি গেলি নেকি তই চিংৰাৰ দোকান দিবাই পাৰা নাই লেবেল আহিলে তাৰ চেৰাপ খোৱা কথা কবা আহে সি তই কৈছো নেকি তইহে কৈ আছা দেখোন চেৰাপ খোৱা কথা মদেহীৰ লগত যিহেতু তই দোকান দিবা ওলছা ঠিকতো নাই আৰু চাবি যদি তাৰ লগত দোকান দি ভুলতো তই মুখত দিয়া সেইগিলা বস্তু খেন ঘৰত আৰু ভুলতো ভৰি নেদবি হ'ব দে ইমান কথা শুনবা নাংগে তই বেছি দেখ ঘণ্টা ই কিবাহৰ চিংৰাৰ দোকান দিয়ে কিবাহৰ দোকান দিয়ে মোৰ একো নাই কেৱল মই পইচা চইচা কিন্তু দিয়াত নাই সেইটো আগতে কৈ দিছো মই এনেকে সি বেপাৰৰ নামত বহুত টকা খালাক মোৰ বাৰ আৰু কিবাহৰ চিংৰাৰ দোকান দিবা ওলছি হ'ব দিয়ক হে দিবা খুজিছি দিয়ক তাতেনো কি হল যি দিয়ে দি থাকক মই পইচা দিয়াত নাই মই কিন্তু কাকো পইচা খোজা নাই দে বস্তুৰ মত নিজৰ টকাই দি বেপাৰ কৰবা ওলছো আৰু চাই থাকবি এই চিংৰাৰ দোকান দি এটা সময়ত এটা ডাঙৰ বিজনেছমেন বুলি চবকে দেখাই দিম দেখা যাব কিমান ডাঙৰ বিজনেছমেন দে লবি তই আৰু এই বয়সত অলপ পাৰলি মানুহক উৎসাহ দিবা শিকবি তোৰ নিচিনা চলিটো উৎসাহ দি লাভ নাই তোৰ এই স্বভাৱত ধৰি তো পাৰিছৰ বেমাৰটো তই কেতিয়াও ভাল নাপা দেখাই দিম ৰ কালিৰ পৰা চিংৰাৰ দোকান দি কি কৰো মই হ'ব দে খং কৰবা নাংগে দে তই আপনিওনো কি দৰকাৰ তাক এনকে কবা লগা হল কৈ কি কৰিম পুৱাৰ পৰা সি চেৰাপ টান বাহিৰি চিংৰাৰ দোকান দিব হ'ব দিয়ক আপনি আগতে অনবৰতে চলটোক গালিয়ে পাৰি থাকে বাহৰ চিংৰাৰ দোকান দিয়ে সি ই মুঠতে কুকুৰে চিধা নহয় গীতাও ইনকে সি আৰু চিংৰাৰ দোকান দিয়ে শুনছ না চোৱা এফালে আছো নাই বিজনেছমেনক চাহি চোৱা আজিও সি লেট্ৰিঙত বাগাত দি আছে সি চিংৰাৰ দোকানৰ বিজনেছ কৰে ৰ'ব হে মাথা চাথা ঘূৰিও পৰবা পাৰে মাথা ঘূৰাব তাৰ হট্ৰেনি দেখা নাই কুকুৰৰ ৰাতি বোধে মুটেনি কম হৈছি তাৰ লেট্ৰিঙতে বিছনাখন দিয়াটো ভাল হ'ব আপা কি হৈছে তোৰ আপা তই যাই শান্তিত শুবা দি ঘণ্টা ৰিক্সা পুতেৰে বোলে মাথা ঘূৰাইছি হা আপা উঠছা না তই ঘূৰে তই লেট্ৰিঙত বাগাত দি আছা হয়ো দেখোন এই লেট্ৰিঙতে বাগাত দি আছো মই তাৰ ৰাতি নিচাটো বেছিয়ে হ'ল যদি হজমে কৰবা নোৱাৰা খাই মৰাই তই সেই আপা তই হ'ব দে পুৱাই পুৱাই মাথা নষ্ট নকৰবি মোৰ লেট্ৰিঙত থুং বিছনাত থুং সেইটো মোৰ কথা কালি মোৰ বহুত গৰম লাগছিল সেই ধৰি মই এতিয়া আহি শুই আছো কথা কবা আহিছা কুকুৰ বোলে কুকুৰে চিংৰাৰ দোকান দিয়ে আজি দিম তো 10 নম্বৰ দি থাকবি এজন ছাকচেছফুল বিজনেছমেন হৈ দেখাই দিম তহঁতক চালা মোক চিনি পাৰাই মই জ্বালা হয় জ্বালা চাওঁ গুছ গৰম নাপা হা কুকুৰ সদায় সদায় নিচাতে গম নাপায় সি লেট্ৰিঙত বাগাত দিবা আহে কোনদিনা যে কুকুৰে মুটেনি খাওঁতো এৰিব তোৰ জনমত আশা কৰি লাভ নাই আৰু কি যে হ'ব মানে আহক গৰম গৰম চিংৰা লগত জ্বালাৰ চাটনি আহক প্ৰিয়া মাতি থাক পুৰা জ্বালা দে আমি সঁচাকে লাখপতি বনি যাম না লাখপতি কি বহুত জলদি কৌটিপতি বনি আছো আজি যদি 100টা চিংৰা বিক্ৰী হয় আৰু গম পাই যাম বেপাৰ বঢ়িয়া চলব জ্বালাদা নহলে এটা মই খাই চাম নেকি পইচা দি 20 টকা ময়ো পইচা দিবা লাগে না আৰু জ্বালাদা 20 টকালৈ বেছি হৈছে নেকি দামটো বেছি হোৱা নাই মোৰ চিংৰাৰ এটা কোৱালিটি আছে না কিয়ে জ্বালা আৰু মেলো চিংৰাৰ দোকান দিছা দিছো ৰ আজিৰ পৰা আৰম্ভ কৰিছো বঢ়িয়া কৈছা দে দে এটা চিংৰা খাইছা দি পিছে কাই বনাইছা পিছে বনতটো মই বনাইছো বাকী মেলৈ যোগাৰখিনি কৰি দিছি দে খাই চাওঁ দিছোন এইটো লৰ অন্ত ঘূৰা খা দি খাই চাওঁ দেচোন এনে বঢ়িয়া লাগছি না তহঁতে কি চিংৰা বনাইছা এ তো কি হল কি হল কবাইছা ফাটলামি কৰা মানুহ বিচৰি বনাই তহঁতে কি কথা কয় ৰন্তুটা কি ফাটলামি কৰিলো আৰু কিবা চিংৰা বনাইছা চিংৰাৰ ভিতৰত এটা আলু ভৰাই দিছা চিংৰাটো এনেকে বনাই না এনকে বনাই চিংৰা কথা কবা আহিছা সংল তহঁতৰ চিংৰা বনাব নাজানে চিংৰাৰ দোকান দিবা আহিছি কবাৰ এটা আলু ভৰাই দিয়াটো চিংৰা হল কিবা জ্বালাদাক কৈছিলো জ্বালাদা হে দেখোন অকল আলু এটা ভৰাই দিছে নিমখ তেল মাৰি ফেলে এনকে চিংৰাৰ দোকান চলবি তহঁতে হা মুখখনে নষ্ট কৰিলো মই আকৌ আলুটো সিজে দিলেও বেলেগ কথা কেঁচা আলু এটা ভৰাই দিছা ভিতৰত ৰন্তুদা চিংৰাটো খাইছা যিহেতু পইচাটো দি দা 20 টকা 20 টকা দিবা লাগে তোক এইটো চিংৰাত মচন উঠাবা খুজছা নেকি মোক তাৰপিছত মুখত দিছা না এইটো কি দেখছা না ঘুচা খাবা ইচ্ছা আছে নেকি কিন্তু দকত চিংৰাৰ দোকান আগত চিংৰা বনাই শিকিল 20 টকা দি যা কি জ্বালাদা এনকে হলে কোনি খাব আমাৰ চিংৰা ভাই মোৰ চিংৰা নিচিনা বেলেগ চিংৰাত কি ভিটামিন পাব নেকি বা নচলো আৰু এনকে হলে বেপাৰ নচলব যেন পাইছো নচলব 10 টোৰ মত চলব কুকুৰে বেয়া পালাক বুলি কি বেলেগো বেয়া পাব বুলি ভাবছা নেকি তই থাকচোন কেনকে বিক্ৰী যাব আমাৰ চিংৰা কিয়ে জ্বালা চিংৰাৰ দোকান দিছা দিছো ৰ কিন্তু পুৱাৰ পৰা বিক্ৰীহে হোৱা নাই যোৱাকালি যে তোৰ পৰা 2500 টকা পালো সেইটো দিয়ে দোকানখন খুললো কিন্তু এটা বিক্ৰীয়ে জানাই ৰ ৰন্টু কুকুৰে আহি পেলাই কৈছে চিংৰা বোলে আকৌ বোলে সদে হোৱা নাই বোলে কিনো কয় তথাপিতো তোৰ এই দিন পচি চাকৰি কৰাৰ আপা হৈ পেলাই চিংৰাৰ দোকান দিবা লগা হৈছে
এইটো নহলে কি কৰো ডক্টাকে মই এটা বস্তু দিবা পাৰো কিন্তু যদি লাখ আছে বহুত দিনৰ ভিতৰত লাখপতি হৈ যাবি কিনো কয়ে কি বস্তু তহঁতে কালি ৰাতিপুৱা এটা কাম কৰবি দুটা নাৰিকলৰ পুলি মোৰ ঘৰত লৈ যাবি আৰু সেই নাৰিকলৰ পুলিত এনে এটা মন্ত্ৰ মাৰিম তাৰ পিছত চাই থাকবি তহঁতৰ টকাই টকা হ'ব তহঁতে কেৱল সদায় ৰাতি এটা কাম কৰবি নাৰিকল পুলিটোৰ পাতত 10 টকা লগাই থৈ দিবি ৰাতিপুৱা চাবি নাৰিকল এটা লাগি থাকব পুলিটো নাৰিকলটো বঢ়িয়াকে ফালি চাবি তাৰে ভিতৰত কিবা এটা টকা থাকব হলে দেখোন মেখলা বা আপুনি নিজে দেখোন কৰোৰপতি হলে হয়ে মোৰ মন্ত্ৰই মোৰ তাত কাম নকৰে তহঁতে যেতিয়া পুৰা লাখপতি বনি যাবি মোক কিবা এটা দি দিবি হ'ব দে কিয় নিদি কালিক লাগি ৰখি নাথখোৱা নাৰিকলৰ পুলি দুটা আমি লৈ আনো বজাৰৰ পৰা হয় নেকি দে পিছে লৈ আহ মোৰ ঘৰক লৈ দে হ'ব দে জালাদা মেখলা কোৱাটো যদি সঁচা হৈ যায় আমি দেখোন বনি যামে তাকেইতো আজি ৰাতি বঢ়িয়াকে কামটো কৰি থৈ দিম ৰাতিপুৱাক লাগি চাব লাগিব নাৰিকল ফালি ফেলে দে হ'ব দে যিহেতু মেখলাই মন্ত্ৰ মাতি ঠিক নাই দে হ'বও পাৰে তাকেইতো আজি 10 টকাটো দি চাওঁ দেচোন কিমান টকা পাওঁ যিমান বেছিকে পইচা থম সিমানে বেছিকে পাম বধয় তাকেইতো ৰাতিপুৱাক লৈ চাওঁ দেচোন যদি হয় আমি লাখপতি হতে বেছি দিন নাংগে আৰু মামা গম পাইছে না দে কালি চাই লওঁ দেচোন এতিয়া ঘুমাই থাকো মোৰ গোটেই আজি টোপনি নাই ভয়ে ভাবি থাকিম ৰাতিটো দে হ'ব দে যো দেখছা মামা কৈছিলো না নাৰিকল এটা লাগব বুলি ভাগিন হৈও দেখোনে নাৰিকল গছ ডাঙৰ হয় নাই নাৰিকল লাগছি এইটো পুলি পিছে তইহে বিশ্বাস নকৰা মামা নাৰিকলটো ফালি ফেলে চা চাওঁ সঁচাকে দেখোনে এৰে ভিতৰত দেখোন 1000 টকা কিনো কয়ে সঁচাকে দেখোনে আৰু শুনি পাই মই ভাগিন আজি 500 টকা লগাই থওঁ নেকি দে হ'ব দে তাৰে 500 টকা লগাই দিম চা দেউতা তইহে গালি বাজি থাকা চাই থাক আজিৰ পৰা কেনে ধৰি মানে হৈ যাম আমি দেখোনে নহ'লে 1000 টকাই আজি লগাই দিবি গছৰ পাতত দে হ'ব দে ভিনি চা মাই আজি 10,000 টকা পাইছো হয়ো দেখোনে আপা মানে কথাটো হয় যিমান বেছিকে পইচা দিম সিমানে বেছিকে পাম এইগিলা ইয়াৰ চাল হা ইয়াৰ কথাও বিশ্বাস কৰা সি আমাক লুটপা কাৰণে এইগিলাখান দেখাই আছে সেই ধৰি আজি 3 দিন ধৰি পইচা পাই আছো বেছিকে সেই ধৰি ৰাতি অলপ বেছিকে থম পইচা দৰকাৰ নাই হ'ব নালগে এইগিলা বুদ্ধি মই ভালকে জানো মানে মোৰ ওপৰত অলপ বিশ্বাসে নাই মোৰ বুদ্ধি কৰিব লাগে কি দৰকাৰ আছে ঘৰখনে অলপ ভাল হতো ভাবাতো মানে মই বেয়া দৰকাৰ নাই মই নৰু দিবা পইচা একেবাৰে নাৰিকলত ডাবৰ ভিতৰত পইচা পাওঁ কৰছি সি নিজে সোমাই থব ধৰ ইয়াত নাই একো পইচা হৈছে আপনিও কথা চথা অলপ বুজিয়ে নাপায় স্যার মন্ত্ৰৰ পাৱাৰ আছে গম পাই নে নাই সেনকে হ'লে সি নিজে কোটিপতি ওলাব আজিক লাগি ঝাৰু মাৰি পেলাই মন্ত্ৰ মাৰি নাথখিলেও ওলা হয় চব ইয়াৰ চাল একো মেখলা চেখলা একো মন্ত্ৰ মাৰি দে নাই হ'ব দিয়ক আপোনাৰ মুঠতে বিশ্বাসে নাই মই এইগিলা একো বিশ্বাস নকৰো আপা টেনচন নলবি মোৰ লগত 50,000 টকা এটা আছে দেউতাৰে থবা দিয়া এই ৰাতি সেইখিনি পইচা থৈ দিবি চাবিচোন আজি পৰা 10,000 টকাটো দিম পুৰা 60,000 কৰি দিম 6 লাখ মান পাম বধয় হ'ব দে মই ঠিকছে কাপোৰ কিনিম ঘণ্টা দে হ'ব দে কিনবি দে তাক ভালকে দেখাই দিম দে হ'ব দে বন্ধুসকল ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিল যদি ভাল পায় লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই বহুত জলদি ইয়াৰে ছেকেণ্ড পাৰ্টটো আহি আছে দিয়ক অ'কে বাই বাই